আজি বৰপেটা ৱাৰ্ডৰ ৭ নং ৱাৰ্ডত আজি মন কী বাত একেলগে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে অংশগ্ৰহণ কৰিলোঁ। বিশেষকৈ বৰপেটা ৱাৰ্ডৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ চৰকাৰ, আমাৰ মণ্ডলৰ সভাপতি পৰমেন্দ্ৰ ৰায়, আমাৰ বিজেপিৰ জ্যেষ্ঠ নেতা কৃষ্ণ প্ৰসাদকে আদি কৰি আমাৰ এই ৱাৰ্ডৰ আই মাতৃসকলৰ লগত কাৰ্যকৰ্তাসকলৰ লগত একেলগে মন কী বাত আজি উপভোগ কৰিলোঁ। আৰু নথৈ আনন্দ লাগিল এইকাৰণে যে আজি মন কী বাতত দেখিলোঁ আমাৰ BTAD অঞ্চলৰ বা বড়োলেণ্ডৰ যি সময়ত এটা সময়ত বিভিন্ন ধৰণৰ হিংসা আদি পৰিৱেশ আছিলে, আজি হিংসা বৰ্জিত পৰিৱেশৰ ফলস্বৰূপে তাত আজি ফুটবল প্ৰায় ৭,০০০ যুৱকে যি ফুটবল খেলত অংশগ্ৰহণ কৰি ফুটবলক আগন্তুক দিনত বিশ্ব মানদণ্ডত নিয়াৰ যি প্ৰয়াস কৰিছে আৰু এই ফুটবলৰ জৰিয়তে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাজনো বড়ো ল'ৰাই ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। আৰু সেইখিনি কথা মন কী বাতত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। কাৰণ আজি ক্ৰীড়াকে আদি কৰি যোগাকে আদি কৰি বিভিন্ন ধৰণৰ আৰু লগতে যিহেতু এতিয়া আমি সকলোৱে মা কে নাম এক পেৰ যি কাৰ্যসূচীৰ বাবেও তেখেতে উৎসাহিত কৰিছে। গতিকে পানী সংৰক্ষণ আৰু লগতে আমাক জীৱনদানৰ বাবে আমি আগন্তুক দিনত যে বৃক্ষৰোপণ কৰিব লাগে, এইবোৰকে আদি কৰি বিভিন্ন ধৰণৰ আজি মেঘালয়ৰ বিভিন্ন ধৰণে এৰী মুগাকে আদি কৰি বিভিন্ন ধৰণৰ বিষয় আলোকপাত কৰিছে। মই ভাবোঁ যে এই মন কী বাতটো কোনো ধৰণৰ দলীয় বিষয় নহয়, সমগ্ৰ সমাজ জীৱনক চুই যোৱা এটা বিষয়। আৰু সেইকাৰণে প্ৰত্যেকেই আচলতে মন কী বাতটো আনুষ্ঠানিকভাৱে বাহিৰত শ্ৰৱণ কৰিব নোৱাৰিলেও নিজৰ পৰিয়ালৰ লগত ঘৰতে যাতে টেলিভিছন শ্ৰৱণ কৰে, তাৰ কাৰণে মই বিনম্ৰতাৰে অসমৰ ৰাইজক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।